কি কৰি আছে আপোনালোকে? ভাত বনাইছেনে? মই দেখিছেনে এয়া ভাতৰ যোগাৰ কৰি আছো। এয়া আজি চেংমৰা আলুগুটি ভাজি এনেকে বনাম বুলি ভাবিছো। যিহেতু আজি সোমবাৰে আমি মাছ মাংস নেখাওঁ, সেইটো কাৰণে নিৰামিষ ভাজি বনাম। আৰু মাছ মাংস হলে কি হয়, মাংস বা মাছ এনেকে বনাই দিলে হৈ যায়, আৰু লগতে দাইলটো হলে হৈ যায়। কিন্তু নিৰামিষ হলে এবিধ দুবিধ অলপ বেছিকে বনাব লাগে আৰু। কিন্তু কিছুমানেতো 5-6 বিধো বনাই দিয়ে, আমি আৰু চলাই দিম আৰু দেই, আৰু চলি যোৱাটো তেনেকে চলাই নিব লাগে, হয়নে নহয় বাৰু? আৰু এটা কথা, জোখতকে বেছি খাইও লাভ নাই, কাৰণ শৰীৰটোতো নিজৰে হয়। আমাৰ কলেজত ছাৰ এজনে কৈ থাকে দেই, আগতে আমাক যেতিয়া ছাৰে ক্লাছ কৰি থাকে, ক্লাছৰ মাজতে ছাৰে কয়, তহঁতি এতিয়া বেছিকে খাবি, পিছত তহঁতি কমকে খাবলৈ পাবি। আৰু এতিয়া যদি তহঁতি কমকে খাও, পিছত তহঁতি বেছিয়ে খাবলৈ পাবি, তেনেকে কয়। তেতিয়া আমি মানে পটককে কথাটো ভাবি নাপাওঁ, কিন্তু লাহে লাহে বুজি পোৱা হলো যে আচলতে কি হয়, আজিকালি মানুহবিলাকৰ এই বেমাৰ আজাৰবোৰ লাগি যোৱাৰ লগে লগে ইটো নাখাবা সিটো নাখাবা, ডক্তৰেটো চব বন্ধ কৰি দিয়ে, হয় নাই? লাষ্টত আলু খাবলৈ নোপোৱা হয়, মানে একদম বাচি খাবলগীয়া হৈ যায়। মানে ছাৰে যে সেইটোৱে আমাক বুজায় আগতে, যে কম খাবা বেছি দিন খাবলৈ পাবা, বেছি খাবা কম দিন খাবলৈ পাবা। গতিকে আৰু সেইটো কথা মনত থাকি গ'ল আৰু এতিয়া এয়া মই চেংমৰা কাটি আছো, আৰু কি বনাব পাৰো চাওঁ, আৰু আপোনালোকক দেখুৱাম বাৰু দেই আজি কি বনালো। এয়া দেখিছেনে, এতিয়া মই কলডিল কাটি আছো। চেংমৰা ভাজিখিনি পাতি থৈ আহিলো গেছত। এতিয়া মই এয়া কলডিলটো কাটি লৈছো, অলপ তেলত থুপথুপীয়াকে বনাম। এয়া আজি নিৰামিষ থালি ৰেডি হৈ গ'ল। এয়া দেখিছেনে, চেংমৰা আলুগুটি ভাজি, এফালে কাচকল ভাজি, আৰু সেইদিনাখন দি পঠিয়াইছিলে যে আখুনিৰ চাটনি, আৰু এইফালে নেমু এপিচ লৈ লৈছো, আৰু এইফালে কমটি তেল দিয়া কলডিলৰ জোল। কলডিলখিনি খাই চাইছো কেনেকুৱানো হৈছে, অকমান তেল দিছো, ভালে হৈছে। আদা নহৰু দিছো, আৰু তেল অকমানহে দিছো। চেংমৰাখিনি ভালে হৈছে খাবলৈ। আৰু এইটো আখুনি, সেইদিনাখন দি পঠিয়াইছিলে যে, এয়া আখুনিৰ চাটনি, বহুত ভাল লাগে খাই। যিসকলে খোৱা নাই সেইসকলে গম নাপায় কিন্তু দেই, ইমান ধুনীয়া লাগিছে খাবলৈ। হ'ব দেই, মই খাই লওঁ।